এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাৰ পৰা সাৰি নগল ঘোঁৰা গাড়ীও আৰু থিতাতে নিহত হৈছে এজন ঘোঁৰা গাড়ীৰ চালক। আজি পুৱতি নিশাতেই সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰা পাকস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশাতেই এখন দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে নিহত হৈছে এজন ঘোঁৰা গাড়ীৰ চালক আৰু লগতে গুৰুতৰভাৱে আহত হৈছে আন এজন সহযাত্ৰী। খবৰ অনুসৰি পুৱতি নিশাতেই চাপৰ বজাৰত ঘৰৰ চব্জি বিক্ৰী কৰি উভতি গৈ আছিলে ঘোঁৰা গাড়ীৰ চালকজন। নিহত হোৱা ঘোঁৰা গাড়ীৰ চালকজনৰ নাম আমিৰ হুছেইন বুলি জানিব পৰা গৈছে। তেখেতৰ সহযাত্ৰী ওমৰ আলী গুৰুতৰভাৱে আহত হৈছে আৰু আমিৰ হুছেইনৰ আনুমানিক বয়স প্ৰায় ২৫ বছৰ আৰু লগতে গুৰুতৰভাৱে আহত সহযাত্ৰী ওমৰ আলীৰ বয়স প্ৰায় ৩০ বছৰ আৰু দুইজনৰে ঘৰ ধীৰেশ্বৰ প্ৰথম খণ্ডত বুলি জানিব পৰা গৈছে। এক বিশেষ খবৰ, আজি পুৱতি নিশাতেই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু পুৱতি নিশা চাপৰ বজাৰত চব্জি বিক্ৰী কৰিবলৈ অহা এজন ঘোঁৰা গাড়ীৰ চালক আমিৰ হুছেইন থিতাতে নিহত হৈছে আৰু গুৰুতৰভাৱে আহত হৈছে তেখেতৰ সহযাত্ৰী ওমৰ আলী আৰু দুইজনৰে ঘৰ ধীৰেশ্বৰ প্ৰথম খণ্ডত বুলি জানিব পৰা গৈছে। আৰু এই দুৰ্ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰা পাকস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। অৱশ্যে ঘোঁৰা গাড়ীখনক কি বাহনে খুন্দিয়াইছে এই সম্পৰ্কে বিশেষ তথ্য এতিয়ালৈকে লাভ কৰিব পৰা নাই আৰক্ষীয়ে। মন কৰিবলগীয়া যে ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। আমিৰ হুছেইন নাম, এই ল'ৰাটোৰ নাম হ'ল আমিৰ হুছেইন। তেওঁ ঘৰৰ পৰা শাক পাচলি লৈ চাপৰ বজাৰত চব্জি বিক্ৰী কৰিবৰ কাৰণে আহিছিল। ঘোঁৰাৰ গাড়ীৰে লৈ আহিছিল। তাতে চব্জি বিক্ৰী কৰি ঘৰে যোৱা অৱস্থাত চাপৰ চিঙাৰ পাক তাতে এক্সিডেণ্ট হৈছে। আমি গাড়ীটোৰ সন্ধান পাইছোঁ। এক্সিডেণ্টটো হৈছে আনুমানিক ৪:৩০ মান বজাত আৰু কি, মানে কুঁৱলীৰ বাবে হৈছে আৰু কি। তো আনুমানিক আমি ক'ব পাৰোঁ যে কুঁৱলীৰ বাবে হৈছে আৰু কি। আহত হ'ল আহতজনৰ নাম হ'ল ওমৰ আলী শ্বেখ। তাৰ মান ৩০ বছৰ হ'ব, ৩০ বছৰ মানুহ হ'ব। নিহতজনৰ আমিৰ হুছেইন আৰু কি। তাৰ বয়স ২৫ বছৰ মান হ'ব। উভয়ৰ ঘৰ ধীৰেশ্বৰ পাটন। আনুমানিক ৪:৩০ মান বজাত হৈছে। চাপৰৰ পৰা ললিত কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ টাইম 3।